উমৰাংচু অঞ্চলৰ এতিয়া বড়ো লক্ষিন্দম গাঁৱৰ আমি ৰাইজৰ লগত বহি আছোঁ। আমাৰ নেতাসকলক আপোনালোকে ইতিমধ্যে দেখিছে আৰু লগ পাইছে। ইয়াৰ যি তিনিখন গাঁও বড়ো লক্ষিন্দম, থাৰভেলাংচু, চিকিলাংচু, ইয়াৰ ৯,০০০ বিঘা মাটি যিটো প্ৰক্ৰিয়াৰে চৰকাৰে মাইনিঙৰ কাৰণে টেণ্ডাৰৰ ব্যৱস্থা কৰিছে, এই প্ৰক্ৰিয়াটো 1826 চনত বাৰ্মিজ আৰু ইংৰাজৰ মাজত যি ইয়াণ্ডাবু সন্ধি হৈছিলে, ঠিক তেনেকুৱা এটা প্ৰক্ৰিয়া। মাটিৰ মালিক বেলেগ, মাটিত বহি আছে খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বিসকল, আৰু মাটিৰ মালিকে গমেই নাপায় টেণ্ডাৰ তাৰিখ হৈ গ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাই কথাই কথাই কয় যে জাতি মাটি ভেটিৰ কাৰণে চৰকাৰ। এতিয়া জাতি ভূমিহাৰা হ'বলৈ ওলাইছে, কাৰণ মুখ্যমন্ত্ৰীক মাটি লাগে। বিজেপিৰ শ্লোগান আছিলে জাতি মাটি ভেটি, আৰু ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ নেতৃত্বত যি 6th শিডিউল আজি এই পাহাৰীয়া অঞ্চলত দিয়া হৈছিলে, ইয়াৰ মূল লক্ষ্যটো কি আছিলে? যে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ভূমিৰ অধিকাৰ যাতে কোনেও কাঢ়ি নিব নোৱাৰে। আজি গোটেই সাংবিধানিক যিটো কাঠামোটোক আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যক্তিগত মুনাফাৰ কাৰণে সাংঘাতিক ধৰণে ক্ষমতাৰ যে অপব্যৱহাৰ কৰিছে, আজি এই কথাটোৱে প্ৰতীয়মান হৈছে। মই ধন্যবাদ দিম কাৰ্বি ছাত্ৰ সন্থা, ইয়াৰ অগ্ৰণী বিভিন্ন সংগঠন, গাঁওবুঢ়াসকলক, যে তেখেতসকলে যুঁজি আছে। আমাৰ স্থানীয় ইয়াৰ যিসকল কংগ্ৰেছ দলৰ নেতা, তেওঁলোকে যুঁজি আছে। কিন্তু আমি অনুভৱ কৰিছোঁ, আমি ভাবিছিলোঁ যে জাতি মাটি ভেটিৰ কথা কোৱা, খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা, এই চৰকাৰখনে ৰাইজৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰিব। কিন্তু যেতিয়া আমি দেখিলোঁ যে চৰকাৰে এতিয়া যিজন MK যাদৱ এতিয়া বীৰাপ্পান অফ আছাম, এইটো বীৰাপ্পান MK যাদৱৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত বনাঞ্চল ধ্বংস কৰা কেছ চলি আছে। MK যাদৱৰ বিৰুদ্ধে ফৰেষ্ট ট্ৰিবিউনেলত প্ৰকৃতি ধ্বংস কৰা গোচৰ চলি আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এজন বীৰাপ্পানক আজি অসমৰ স্পেচিয়েল চিফ ছেক্ৰেটাৰী দিছে, অসমৰ জনজাতিসকলক বেঘৰ কৰিবৰ কাৰণে আৰু ভূমিহীন কৰিবৰ কাৰণে। এই কথা আমি মানি ল'ব নোৱাৰোঁ। এইটো ভোট আৰু ইলেকশ্যন জিকা হৰা কথা নহয়, এইটো জীৱন সংগ্ৰাম, এইটো জীৱন মৰণৰ কথা। এইটো ভোটৰ কথা নহয়, ইলেকশ্যনৰ কথা নহয়, জীৱন মৰণৰ কথা। আৰু এই জীৱন মৰণৰ এই ৰাইজৰ যুঁজখনত তেখেতসকলৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আছে। আজি আমাৰ MP 3 গৰাকী, আমাৰ AICC, আমাৰ বিধায়িনী দল, আমি বিধানসভাৰ ভিতৰত, লোকসভাৰ ভিতৰত আৰু ৰাজপথত আমি যুঁজিম। আমি সংকল্প লৈছোঁ, এই বড়ো লক্ষীদাং মাটিত চুই পেলাই আমি সংকল্প লৈছোঁ যে এই যুঁজ আজিৰ পৰা কেৱল আপোনালোকৰ স্থানীয় ৰাইজৰ যুঁজ নহয়, এই যুঁজ সংসদৰ ভিতৰত হ'ব, এই যুঁজ বিধানসভাৰ ভিতৰত হ'ব। আৰু পূজা বন্ধ খোলাৰ লগে লগে ইয়াৰ 3খন গাঁৱৰ যিসকল জনপ্ৰতিনিধি এই মেমৰিণ্ডামত যি 6 গৰাকীয়ে চহী কৰিছে, আমি তেওঁলোকক লগত লৈ, আমাৰ 3 গৰাকী সাংসদ বিধায়িনী দলক আমি লগত লৈ আমি ৰাজ্যপালক লগ ধৰিম। যদি ৰাজ্যপালে আমাক শীঘ্ৰে যদি সমাধান দিব নোৱাৰে, আমাৰ এই বিকাশ উপাধ্যায় ডাঙৰীয়া আছে, MP, আমি দায়িত্ব দিছোঁ, যি মেমৰিণ্ডাম আমাৰ ৰাহুল গান্ধী ডাঙৰীয়ালৈ দিয়া হৈছে, আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত কথা পাতি আমি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক আমি সাক্ষাৎ কৰিম জনজাতিসকলৰ সুৰক্ষাৰ স্বাৰ্থত। আৰু যিকোনো পৰ্যায়ত যদি সুপ্ৰিম কোৰ্টত যাবলগীয়া হয়, ৰাইজ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাইজৰ লগত থাকিব। আমাৰ দলৰ ডাঙৰ অধিবক্তা আছে,
ভাৰত বিখ্যাত অধিবক্তা আমাৰ দলত আছে। আমি সুপ্ৰিম কোৰ্টত আমাৰ দলৰ শক্তিশালী অধিবক্তাৰ জৰিয়তে এই অঞ্চলৰ ৰাইজৰ ভূমিৰ অধিকাৰৰ কাৰণে আমি যুঁজ দিম। মই এইখিনি কথাই কৈছোঁ। আমাৰ দুজন নেতা মোৰ লগত আছে, তেখেতসকলকো এষাৰ এষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ মূলতে ইয়াৰ জনসাধাৰণৰ ক্ষোভটো এটাই যে ইতিমধ্যে দুবাৰকৈ তেওঁলোক উচ্ছেদিত হ'ব লাগিছে চিমেণ্ট ফেক্টৰীৰ বাবে। তৃতীয়বাৰলৈ তেওঁলোক উচ্ছেদিত হ'ব নিবিচাৰি এই গোটেই আন্দোলনৰ প্ৰক্ৰিয়াটো এবছৰে আৰম্ভ কৰিছে আৰু এতিয়া যুঁজি আছে। এতিয়া আইনী প্ৰক্ৰিয়াৰে এইখিনি ইতিমধ্যে আৰম্ভ কৰিছে, গোটেই চৰকাৰী যিখিনি কাৰ্য ল'ব লাগে সেই গোটেই প্ৰক্ৰিয়া ইতিমধ্যে কাউন্সিলে আৰম্ভ কৰিছে, ডিমা হাছাও অট'নমাছ কাউন্সিলে। এতিয়া ইয়াক ৰখাবলৈ আপোনালোকে কি ব্যৱস্থা ল'ব? চাওক, এইটো যিটো আইনী প্ৰক্ৰিয়াৰ কথা কৈছে এইটো ইলিগেল। তেওঁলোকে মানে মাটিখিনি ফৰেষ্টৰ মাটি নে ব্যক্তিগত মাটি নে ষষ্ঠ অনুসূচী অনুসৰি ট্ৰাইবেলৰ নিজৰ কমিউনিটিৰ মাটি, এইটোৱে সিদ্ধান্ত হোৱা নাই। এইটো সিদ্ধান্ত নকৰাকৈ আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনে মুখ্যমন্ত্ৰীয়ে 2018 চনত বিধানসভাত দিয়া বক্তৃতা অনুসৰি এই মাটিখিনিৰ ওপৰত অকশ্যন কৰাব বিচাৰিছে মাইনিং লিষ্ট দিবলৈ। আৰু ইয়াৰ কাৰণে তেওঁলোকক যেনেকৈ ফৰেষ্ট ক্লিয়াৰেঞ্চ লাগে, ফৰেষ্ট FC এক্ট 2008 অনুসৰি যিমান দূৰ সম্ভৱ সেই অনুসৰি ক্লিয়াৰেঞ্চ এতিয়ালৈকে পোৱাই নাই। আৰু ক্লিয়াৰেঞ্চটো এইকাৰণেই দিয়ে, তাত লিখা আছে ফৰেষ্টৰ এই যোৱা ফেব্ৰুৱাৰী মাহৰ 2024 চনত এটা ৰায় হৈছে চিফ জাষ্টিচ অফ ইণ্ডিয়া চন্দ্ৰচূড় ডাঙৰীয়া 3জনীয়া বেঞ্চে কৈছে আমি 96ৰ এটা জাজমেণ্ট আছিলে, সেই জাজমেণ্টটোৰ লগত মিলি পেলাই ডিক্সনেৰী মিনিং অফ ফৰেষ্ট ল'ব লাগে। যে চৰকাৰী ৰুলছত চৰকাৰী কিতাপত যিখন ফৰেষ্ট বুলি ক'লে সেইখনেই নহয়, গছ গছনি থাকিলে তাকো ফৰেষ্ট বুলি ক'ব লাগে। আৰু ফৰেষ্টত নন ফৰেষ্ট কাম কৰিবলৈ হ'লে পাৰিপাৰ্শ্বিক অধ্যয়ন, সামাজিক ইম্পেক্টখিনি সেই গতিকে এইখিনি প্ৰথম কথা হ'ল কৰা নাই। দ্বিতীয় কথাটো হ'ল ইয়াত যিটো মই যিটো কথা কৈছোঁ, আলোচনাৰ মাধ্যমেৰে চৰকাৰে চৰকাৰী কামৰ কাৰণে মাটি ল'ব পাৰে, সেইটো দেশৰ জনগণেও দিয়াটো নিয়ম। কিন্তু ইয়াত যোৱা সময়ছোৱাত যিবিলাক ইয়াত প্ৰজেক্ট হ'ল সেই প্ৰজেক্টৰ CSR কথাটো কৈছে, সেই CSRও হোৱা নাই। আৰু CSR নোহোৱাৰ কাৰণে মই নিজে বিৰোধী দলপতি হিচাপে 2018 চনত এই আমাৰ নিপকোলৈ মই চিঠি লিখিছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰী সেই সময়ত পাৱাৰ মিনিষ্টাৰ RK সিঙলৈ চিঠি লিখিছিলোঁ যাতে ইয়াতে CSR প্ৰজেক্টখিনি কৰে। সেই গতিকে যিখিনি বুজা পৰাৰ মাজেৰে কৰিবলৈ আইন হয় ৰাইজৰ সুবিধাৰ কাৰণে, কিন্তু একপক্ষীয়ভাৱে তেওঁলোকে এনেকৈ জবৰদস্তি মানে যিটো ব্ৰিটিছে যেনেকৈ কৰিছিলে সেই ছিষ্টেম ভাৰতৰ সংবিধানত নাই। সেইকাৰণে আমাৰ নেতা ৰাহুল গান্ধীয়ে সংবিধান বচোৱাৰ কথা কয়। আৰু সংবিধান অনুসৰি জনজাতিসকলক, যিসকলে আৰ্থিকভাৱে দুৰ্বল, তেখেতসকলক যি সাংবিধানিক অধিকাৰ তাৰ পৰা কাঢ়ি ল'ব নোৱাৰে চৰকাৰে ৰাজহুৱা স্বাৰ্থত হ'লেও। সেই গতিকে আমি সেই যুদ্ধখন আগলৈকে লৈ যাম। এই প্ৰক্ৰিয়া সম্পূৰ্ণ অবৈধ, একেবাৰেই অবৈধ। সেই গতিকে তেওঁলোকে যদিও টেণ্ডাৰ কৰিলে, আজি মাত্ৰ বোধ কৰোঁ কেইমাহমান পূৰ্বে ইয়াৰ ফালৰ MDC-লৈ MDC-য়ে কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিললৈ চিঠি লিখিছে, NC হিলছৰ অট'নমাছ কাউন্সিললৈ, যে এই মাটিখিনি ফৰেষ্টৰ হয় নে কাৰ হয় আপোনালোকে কৈ দিয়ক। অৰ্থাৎ যদি ফৰেষ্টৰ হয় তেওঁলোকে ফৰেষ্টৰ হিচাপে তাত কাম কৰিব বিচাৰে, কিন্তু তেওঁলোকে কৈছে ফৰেষ্টৰ নহয় বুলি কওক। আৰু এই গোটেই ক্ষেত্ৰটোত এটা কথাই ডাঙৰ কাম এটা কৰিলে, ডালমিয়া চিমেণ্টে 2004 পৰা 7 চনৰ ভিতৰত 56 কোটি টকা দি তেওঁলোকৰ মাইনিং লিষ্ট ল'ব লগা হৈছিল। এতিয়া যেতিয়া টেণ্ডাৰ কৰিলে তেতিয়া সেইখিনি ফৰেষ্টৰ নহয়, ফৰেষ্টৰ আওতাৰ বাহিৰৰ বুলি ক'লে একে সীমাৰ। আৰু সেই গতিকে সুপ্ৰিম কোৰ্টে এটা কেছ ল'লে। সেই কেছত এতিয়া সুপ্ৰিম কোৰ্টৰ যি এম্পাৱাৰমেণ্ট কমিটি আছে, সেই এম্পাৱাৰমেণ্ট কমিটি ইয়ালৈ আহি গ'ল। আহি যোৱাৰ পিছত উদক ভেটাৰখীয়া কৰাৰ নিচিনাকৈ অসমৰ সৰ্বকালৰ দুৰ্নীতি কৰা যিজনৰ বিৰুদ্ধে মই ভাৰতৰ ৰাষ্ট্ৰপতিলৈ আজি কিছুদিন পূৰ্বে আৰু গভৰ্ণৰলৈ চিঠি লিখিছিলোঁ যে তেওঁক স্পেচিয়েল ছেক্ৰেটেৰী ফৰেষ্ট, স্পেচিয়েল চিফ ছেক্ৰেটেৰী ফৰেষ্ট বনাব নালাগে। কাৰণ তেওঁৰ বিৰুদ্ধে কাজিৰঙা হাতী গণনাৰ সময়ত লাখ লাখ টকাৰ ভোজ খোৱা, কাজিৰঙাত ৰাষ্ট্ৰপতি ভ্ৰমণৰ সময়ত ধনৰ অপচয় কৰা আৰু বহুত অভিযোগ আছিলে। এতিয়া হাইলাকান্দিত এটা ফৰেষ্ট বেটেলিয়ন ফৰেষ্টত কৰি আছে, গেলেগী ৰিজাৰ্ভ ফৰেষ্টত এটা ফৰেষ্ট বেটেলিয়ন কৰি আছে। এইবিলাকৰ কাৰণে সুপ্ৰিম কোৰ্ট আৰু নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলত তেখেতক দোষী কৰি পেলাই কিয় শাস্তি দিয়া নহ'ব, এই কথা অসম চৰকাৰক চৌকছ কৰি আছে। আৰু অসম চৰকাৰে তেওঁক বচাবলৈ বিভিন্ন কাম কৰি আছে। তাৰ উপৰিও এই মাটিবিলাক ল'বলৈ তেওঁক সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ্ড কমিটিক ৰিপৰ্ট দিবলৈ তেওঁক চৰকাৰী নিযুক্ত কৰিছে। আৰু এইটো হ'ল উদক ভেটাৰখীয়া কৰা নিচিনা। নিজৰ বহুত